ফৰঙী মৌজাৰ ভিতৰতে বৰ্ষিয়ান ব্যক্তি কেন্দুগুৰি গাঁৱৰ বাসিন্দা সন্তি গোহাঁইক বিশেষ সম্বৰ্ধনা জনোৱা হয়। 103 বছৰ বয়সতো সুস্থ হৈ থাকি নিজৰ দৈনন্দিন কাম কাজ কৰি থাকিব পাৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী নিষ্ঠাৱান আৰু দায়িত্বশীল ব্যক্তি হিচাপে জীৱনৰ মূল্যৱান সময়খিনি ৰাইজৰ তথা সমাজৰ সেৱাৰ কৰ্মৰত অতিবাহিত কৰি যিখিনি ত্যাগ আৰু মহানুভৱতাৰ পৰিচয় দিলে, সেই সকলোখিনি প্ৰতিগৰাকী সমাজ সচেতন ব্যক্তিৰ বাবে চিৰস্মৰণীয় হৈ জিলিকি থাকিব। এইগৰাকী জনপ্ৰিয় সহজ সৰল সফল ব্যক্তি হিচাপে হাজাৰ হাজাৰ অনুৰাগী তথা শুভাকাংক্ষী ব্যক্তিৰ হৃদয় জিনিব পৰা মহান ব্যক্তিগৰাকীক আজি পুৰা জংঘলস্থিত জগন্নাথ প্ৰাথমিক শাখাৰ এটি সজাতি দল সন্তি গোহাঁই বাসগৃহত উপস্থিত হৈ বিশেষ সম্বৰ্ধনা জনায়। এগৰাকী সংস্কৃতিৰ সাধক সন্তি গোহাঁয়ে 24 বিধ বাদ্য বজাব জনাৰ উপৰিও এইগৰাকী সফল নামচাৰ্য শুনিপুৰ ৰান্ধনী আশীৰ্বাদ কৃষক সুদক্ষ বাঢ়ৈ ভিন্ন ৰোগৰ বনৌষধি পৰামৰ্শদাতা আদি বিভিন্ন মহান গুণৰ অধিকাৰী তেওঁ। 103 বছৰ 7 মাহ হৈ 103 বছৰ 7 মাহ আনন্দ লাগিছে মোৰ আজি সৰ্বজনকে দেখি একদম ভগৱন্তক দেখাৰ ৰকম লাগিছে। হয়ো ভগৱন্ত হয়ো ভকতহে, একান্ত ভকত হ'বলৈ আহিব পাৰিব, নহ'লেতো আহিব কেতিয়াও নোৱাৰে, কেতিয়াও নোৱাৰে। যাৰ ইচ্ছা আছে হ'ব ধৰিব। গতিকে ৰাম নাম লৈ ভাই হাতে পাঞ্চা সাজু, কি কৰিব পাৰে এইটো কালৰ মায়া বাজু। নামৰ মহিমা নামেহে জানিব, আনে নেজানিব নহয়। সেইকাৰণে প্ৰায় ভকতৰ সং ভকতেহে জানিব। বহুত সং আছে নহয়, বগলী চৰাই এখন সং আছে, সকলোৰে আছে। সেই তেনেকে এই সকলো যিখিনি আত্মাক ভাবি ল'ব, তেতিয়া সেইকেইজনে ঈশ্বৰক লগ পাব বুলি কৈছে ভগৱন্তই। গতিকে সেইকাৰণে আপোনালোক ভগৱন্তহে। এতিয়া মোক সেৱা কৰিছে, মইহে কৰিব লাগে সেৱা। গতিকে সমান বুলি আৰু আপোনালোকেও কৰিছে আৰু বা যেই হওক। আৰু এতিয়া মোৰতো মনটো আনন্দ লাগিছে। কাম বন মোৰ মুঠেই নাই, একো নাই। মাইকী মোৰ চৰাই উঠেই গ'ল, তাৰপৰা ঢুলীয়া শিকিলো, তাৰপৰা গায়ন শিকিলো, খোলৰ গায়ন, তাৰপৰা মৃদঙৰ শিকিলো, বাইদেউ বীণ পেঁপা ঢোল খোল মৃদং তাল বাঁহী টোকাৰী টোবলা খুটি তাল লাগে এখন জৰি ঢোলকৰ বেহেলা চেংদা গগনা মৰুলি কালি দবা কাহ জয় ঢোল সুতুলি। এই 24টা বাইদেউ মই বজাব পাৰোঁ, কিন্তু প্ৰাইজ পাব নাপাওঁ, বজাব জানো মই। এতিয়া চব মিছা হ'ল আৰু কাম নাই আৰু। এতিয়া ঈশ্বৰে কৈছে তোক মহামূৰ্খ, তোক ইমান জ্ঞান দিলো, তই যেনেকে খুজিলি তই তেনেকে দিলো, এতিয়া তোৰ সেইবোৰ মই চব লৈ আহিম, তাই ৰাখিব নোৱাৰ। এতিয়া বুঢ়া হলে বহুত কথা পাবি, যাব নাযায়, চবৰে যাব, অকল মোৰ নহয়। পাহৰি কথাবোৰ কোৱাকে ক'ব লাগিব, কোৱা নক'ব এইটো জানো। এতিয়া সেইবোৰ আমাৰ সেইটো নাই। আচল যিটো স্মৃতি শক্তি সেইটো গ'ল। এতিয়া ইপৰীয়াৰ লগতহে কথা বতৰা পাতিব পাৰিম আমি। এতিয়া আমাৰ যাব পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰ, ইয়াত থাকিব নোৱাৰো, যাবই যাব এদিনা। কাৰণে নাতি বাতি ককাই ভাইকে আদি কৰি একদম আনন্দ লাগিছে মোৰ। এই কেন্দুগুৰি প্ৰাথমিক শাখাৰ বয়োজ্যেষ্ঠ শ্ৰদ্ধাৰ সন্তি গোহাঁই বাপজনাৰ গৃহত আমি জগন্নাথ প্ৰাথমিক শাখাৰ তৰফৰ পৰা তেখেতক আজীৱন আমাৰ সংঘৰ হৈ তথা সমাজৰ হৈ 10জনৰ হৈ যি মহৎ সেৱা তেখেতে আগবঢ়াই থৈ গৈছে, তাৰ আমি কৃতজ্ঞতাৰ চিনস্বৰূপে জগন্নাথ প্ৰাথমিক শাখাৰ হৈ পেলাই আহি তেখেতৰ এটি সম্বৰ্ধনা অনুষ্ঠান তেখেতৰ গৃহতে অনুষ্ঠিত কৰিলোঁ। তেখেতেও আজি আমাৰ ভকত বৈষ্ণৱক লগ পাই পৰম আনন্দিত হ'ল আৰু নিজকে ধন্য মানিছে। আৰু তেখেতে দুখে কষ্টই আমাৰ ভকতৰ বাবে এভাগী সিদ্ধান্তনামা আজি ব্যৱস্থা কৰিলে, আমি অতি তৃপ্তিৰে অতি আনন্দেৰে গ্ৰহণ কৰিলোঁ হওক। অৱশেষত আমি তেখেতক এভাগী সম্বৰ্ধনা পত্ৰ লগতে চেলেং গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে
তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু তেখেতে যাতে জীৱনৰ শেষ বয়সলৈকে অন্তত সমাজপ্ৰেমী হৈ ভকত সজ্জনৰ লগত এনেদৰে আলাপ আলোচনা কৰি সুখে শান্তিৰে যাতে সুদীৰ্ঘ জীৱন পাৰ কৰিব পাৰে তাৰে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ।